মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো এক্সাৰসাইজৰ ইতিমধ্যে কোৱেশ্চন নম্বৰ 1 টো তোমালোকক কৰি দিয়া হৈছে যি দুটা এটা বাকি আছে তোমালোকে নোৱাৰিলে কমেন্ট কৰিবা কমেন্টত মই এইবিলাক কৰাই দিম বাৰু এতিয়া কথা হল কি কোৱেশ্চন নম্বৰ 2 টো মই সলভ কৰিবলৈ গৈ আছো এটা সামন্ত্ৰিকৰ দুটা সন্নিহিত কোণৰ যোগফল 4:5 হলে সামন্ত্ৰিকৰ কোণ দুটাৰ যোগ উলিওৱা এটা আপোনালোকৰ কোৱেশ্চন ঠিক আছে সন্নিহিত কোণ মানে কি ওচৰাওচৰি কোণ আকৌ এবাৰ বুজাই দিছো তোমালোকে চাবা এই যে এনেকা আছে নহয় সামন্তৰিক শিট সামন্তৰিক হোৱা নাই এইটো কিন্তু দেই বুক মৰবা মই তোমালোকক প্ৰিন্টটো কৰি দিছো সামন্তৰিক লাগে নহয় আমাক এইটো সামন্তৰিক তোমালোকে ধৰিলা সন্নিহিত কোণ মানে এইটো কোণৰ সন্নিহিত ঠিক তেনেকৈ এইটো কোণ আকৌ এইটো কোণৰ সন্নিহিত এইটো কোণ আকৌ এইটো কোণৰ সন্নিহিত যি নহওক দুটা সন্নিহিত কোণ তোমালোকক দিছে 4:5 কোৱেশ্চন নম্বৰ তোমালোকে 2 দিবা কোৱেশ্চন নম্বৰ 2 দি কোৱেশ্চন নম্বৰ 2 ৰ সলিউশন এনেকৈ লিখিবা ধৰা হল এনেকৈ লিখিবা ধৰা হল সন্নিহিত কোণ দুটা মুখতে কৈ দিছো তোমালোকক আচ্ছা লিখিলে বেছি সময় যায় সন্নিহিত কোণ দুটা ক্ৰমে 4x আৰু 5x এনেকৈ তোমালোকে ধৰি ললা এতিয়া কৰিবা কি তোমালোকে লিখাবিলাক লিখা নাই তোমালোকক মুখতে কৈ দিছো তোমালোকে চাই তেনেকৈ লিখিবা ধৰা হল সন্নিহিত কোণ দুটা ক্ৰমে 4x আৰু 5x এতিয়া তোমালোকে লিখিবা আমি জানো according to question নিলিখিবা দেই আমি জানো সামন্তৰিকৰ সন্নিহিত কোণ দুটাৰ যোগফল সকলো সময়ত 180 ডিগ্ৰী হয় তেনে তোমালোকে কি লিখিবা 4x plus 5x equal to 180 লিখিলা নহয় এতিয়া x ৰ কাৰণে আমি সলভ কৰিম which implies 4x আৰু 5x যোগ কৰিলে কিমান হয় 9x equal to 180 হৈ গল এতিয়া 9 দি তোমালোকে কাটিলা 9 2 18 শূন্য এটা আছে শূন্য লগাই দিলা তাৰ মানে x ৰ মান হল আমাৰ 20 x ৰ মান যদি 20 হয় তেতিয়াহলে প্ৰথম কোণটো কিমান হ'ব ফাৰ্স্ট এংগেল হয়নে প্ৰথম কোণটো কিমান হ'ব তোমালোকৰ 20 into 4x যেহেতু আছে বা 4 into 20 সিধাকে লিখা 4 into 20 কিমান হ'ব 80 আৰু দ্বিতীয় কোণটো সেকেন্ডটা কৰিছো দ্বিতীয় কোণটো হ'ব তোমালোকৰ 5x 5 into 20 তেনেহলে কিমান হল 100 ডিগ্ৰী লিখিবা এই দুটা হৈ গল তোমালোকৰ আনসাৰ কোৱেশ্চন নম্বৰ 1 ৰ কোৱেশ্চন নম্বৰ 2 কি কৈছে কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 3 কি কৈছে বাৰু এটা সামন্ত্ৰিকৰ দুটা সন্নিহিত কোণ এটা আনটোতকৈ 30 ডিগ্ৰী বেছি হলে সামন্ত্ৰিকটোৰ প্ৰতিটো কোণৰ যোগ উলিওৱা প্ৰতিটো কোণৰ কথা কৈছে এটা সামন্ত্ৰিকৰ দুটা সন্নিহিত কোণৰ এটা আনটোতকৈ 30 বেছি আচ্ছা তেনেহলে তোমালোকক লিখিবা লাগিব কি 3 নম্বৰ দি এটা নম্বৰ 3 3 নম্বৰ সলিউশন দি লিখিবা যে ধৰা হল লিখিলা সৰু কোণটো x যদি সৰু কোণটো x হয় তেনহলে ডাঙৰ কোণটো কিমান হ'ব ডাঙৰটো হ'ব তোমালোকৰ x plus 30 কত দিয়া আছে ডাঙৰ কোণটো সৰুটোতকৈ 30 ডিগ্ৰী বেছি এতিয়া তোমালোকে লিখিবা আমি জানো সন্নিহিত কোণ দুটাৰ যোগফল এই লিখিব নালাগে x plus 30 কোণ দুটা যদি আমি যোগ কৰো কিমান পাম তোমালোকক আগতে কৈছো 180 ডিগ্ৰী এতিয়া তোমালোকে লিখিবা এনেকে implies x plus 30 equal to 180 implies x আৰু x যোগ কৰিলে 2x হ'ব নাই 30 যদি ইফালে গুচি যায় তেতিয়াহলে ইয়াত প্লাস আছে ইয়াত হৈ গৈ মাইনাস হ'ব নেক্সট তোমালোকে এবাৰ লিখিবা implies 2x equal to 180 ৰ পৰা 30 বিয়োগ কৰিলে 150 এতিয়া 2 দি যদি তোমালোকে কাটা
2 7 গুণ 14 বাকি থাকিল 1 5 মানে 10 2 5 গুণ 10 তেনেহ'লে তোমালোকে পালা কি xৰ মান 75 মানে সৰু কোণটো আমাৰ 75 therefore এতিয়া লিখিবা সৰু কোণটো সৰু কোণটো 75 তেনেহ'লে ডাঙৰ কোণটো কি হ'ব ডাঙৰ কোণটো হ'ব 75 প্লাছ 30 তাহলে x প্লাছ 30 এইটো ডিগ্ৰী দিবা ডিগ্ৰী এটো কিমান হ'ব যোগ কৰিলে 105 ডিগ্ৰী আচ্ছা এতিয়া তোমালোকে পালা সন্নিহিত কোণ দুটা হল 75 ডিগ্ৰী আৰু 105 ডিগ্ৰী তেনে বাকি কোণবিলাক কেনেকৈ হ'ব ধৰি লোৱা এইটো এটা সামান্তৰিক এইটো কোণ হল আমাৰ 75 আৰু এইটো হল তোমালোকৰ 105 ইয়াৰ নাম দিলো আমি এ বি সি ডি ডি এইটো কিন্তু দে যদি এর মান 75 হয় এর মান 75 তাহলে সির মান কি হবে অ্যাঙ্গেল সি অ্যাঙ্গেল সির মান 75 হবে নেক্সট তার পিছত অ্যাঙ্গেল বিৰ মান পাইছে তোমালোকে 105 এই একেই মান হ'ব তোমালোকৰ অ্যাঙ্গেল ডি নাই কাৰণ সামন্তৰিকৰ বিপৰীত কোণবিলাক সমান তাৰমানে মই কৈছো তোমালোকক এই কোণটো এই কোণৰ সমান এই কোণটো এই কোণৰ সমান গতিকে তোমালোকে চাৰিটা কোণ পালা কিমান a equal to c equal to 75 ডিগ্ৰী আৰু b equal to d equal to কিমান হ'ব 105 ডিগ্ৰী হৈ গ'ল কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 3 কি কৈছে চাওঁ বাৰু কোৱেশ্চন নম্বৰ 3 হ'ল কোৱেশ্চন নম্বৰ 4 কি কৈছে এবাৰ আচ্ছা কোৱেশ্চন নম্বৰ 4 দিছে abcd এটা সামন্তৰিক acbd কৰ্ণ এঙ্গেল এর মান দিছে তোমালোকৰ 37 আচ্ছা এঙ্গেল abc abc মান 120 হলে বি কোণৰ যোগ কিমান আচ্ছা এইটো তোমালোকৰ মুখে মুখে মই কৰি দিছো এই দুটা কোণ মিলি যেটো কোণ হ'ব এইটো কোণৰ সমান তেনেহলে এঙ্গেল BC তাৰে ইয়াৰ মান কিমান দি আছে 120 ডিগ্ৰী মানে তেনেহলে A প্লাস B কিমান হ'ব 120 কাৰণ সামন্তৰিকৰ বিপৰীত কোণ দুটা সমান তেনেহলে তোমালোকে 4 নম্বৰ দিনকে লিখিবা আছে এঙ্গেল ABC equal to 120 সমান সমান এঙ্গেল এঙ্গেল নহয় তো মাপে দিছে তোমালোকৰ A plus B কাৰণ A plus B মিলি তোমালোকৰ হ'ব D কোণ নাই এতিয়া কথা হল কি 120 লিখিলে তোমালোকে সমান সমান এর মান কিমান দিয়া আছে এর মান দিয়া আছে নাই ইয়াত তোমালোকৰ এর মান 37 আছে হয়নে কোশ্চনতে দিয়া আছে এর মান 37 তেনে তোমালোকে 37 বহাই দিয়া প্লাস b তে b এর মান আমাক উলিয়াব লাগে 120 minus b 37 ইফালে আহিলে মাইনাস হ'ব minus 37 আৰু ইফালে থাকিলে আমাৰ b 120 ৰ পৰা 37 বাদ দিলে কিমান হ'ব বাৰু 20 okay 10 minus 7 3 আৰু 11 minus 3 is equal to 8 তেনেহলে 83 হ'ব চৰবা মই আকৌ বাছাই দিছো ইটস ওকে লাষ্টত তোমালোকে লিখিবা therefore a equal to 37 degree b equal to 83 degree এটা হৈ গল তোমালোকৰ আনসাৰ লাষ্ট আৰু এটা অংক কৰি দি মই ভিডিওটো বন্ধ কৰি দিছো নহলে বেছি দীঘলীয়া হ'ব কোৱেশ্চন নম্বৰ 5 দিছে তোমালোকৰ ABCD এটা আয়ত AC কৰ্ণৰ দৈৰ্ঘ্য হল ইমান BD কৰ্ণৰ দৈৰ্ঘ্য ইমান x ৰ মান আৰু AC ৰ দৈৰ্ঘ্য উলিওৱা ৰবা মই তোমালোকক দিছো আয়ত তোমালোকে গম পোৱা যি চতুৰ্ভুজৰ যি সামন্তৰিকৰ বিপৰীত বাহুবিলাক সমান সমান্তৰাল আৰু প্ৰতিটো কোণে 90 ডিগ্ৰী তাকে তোমালোকে আয়ত বুলি কোৱা নহয়নে বাৰু গতিকে মই তোমালোকক এটা আয়ত দেখাই দিছো এইটো হ'ব তোমালোকৰ আয়ত আচ্ছা ৰবা বেছি মোটা হৈছে নহয় মই ডিলিট মাৰি দিছো ডিলিট মাৰি দিম
ৰ'বাচোন ডিলিট মাৰিলে আকৌ গোটেইটো ডিলিট হৈ যাব নেকি আচ্ছা ৰ'বা 1 মিনিট এইটো মই ডিলিট মাৰি দিছোঁ খালি এইটো ডিলিট হৈ গ'ল কৰিম কি বাৰু ৱেট where has the আয়তটো ক'ত গুচি গ'ল আচ্ছা এইটো আয়ত দিয়া আছে তোমালোকৰ তাৰপিছত এইটো কোন দি ডায়াগোনাল বিলাক দিয়া আছে আচ্ছা এটা হল এসি আৰু এটা হল বিডি বিডি এতিয়া তোমালোকক দিছে কি এসি সমান সমান তোমালোকে জানা এনেকৈ লিখিবা তোমালোকে 5 নম্বৰ সলিউশন দিবা 5 নম্বৰ সলিউশন দিয়াৰ পিছত তোমালোকে লিখিবা ৰবা সলিউশন দিলা সলিউশন দিয়াৰ পিছত লিখিবা আমি জানো আয়তৰ ক্ষেত্ৰত এসি ইকুৱেল টু কি হয় বিডি মানে কৰ্ণ দুডালৰ দিক আয়তৰ ক্ষেত্ৰত সমান হ'ব এতিয়া এসিৰ মান কি দিছে আমাক ৰবা এসিৰ মান দিয়া আছে 3x + 1 আৰু 8x - 24 3x - 1 কলে এতিয়া এসিৰ জায়গাত লিখিবা তোমালোকে 3x - 1 আৰু এইটো লিখিছে 8x - 24 মাইনাস দিছে নে প্লাস দিছে ৰবা এবাৰ চাই লৈছো 8x - 24 এইটো প্লাস আছে প্ৰথমটো প্লাস where has it gone এইটো প্লাস আছে রাইট এবাৰ আমি কৰিম কি ইয়াৰ পৰা x ৰ মান উলিয়াম this implies আচ্ছা ইয়াত 1 আছে না 1 থাক -24 ইফালে আনিলে +24 হইব নাই আৰু ইফালে 8x আছে থাক এই যে 3x ইফালে লৈ গলে -3x তাৰ পিছত তোমালোকে কৰিবা কি implies 1 + 24 25 8x - 3x কিমান হ'ব 5x এটা কাটাকাটি কৰা 5 5 গুণ 25 তেনেহলে implies 5 equal to x তানে বুজি পালা তোমালোকে x equal to কিমান হ'ব 5 x ৰ মান আমাৰ 5 ওলাল তেনেহলে ac ৰ মান আমাৰ কিমান উলিয়াব ac equal to তোমালোকে জানা কিমান আছিল 3x + 1 আছিল না yes ac ৰ মান আছিল আমাৰ 3x + 1 3x + 1 তেনেহলে 3 x ৰ জায়গাত কিমান বহাম আমি 5 x ৰ মান উলিয়াইছো 5 +1 +1 3 5 গুণ 15 15 যোগ 1 কিমান হ'ব 16 সেন্টিমিটার তোমালোকে লিখিবা এইটো হ'ব आंसर আচ্ছা ভিডিওটো বেছি দীঘলীয়া হ'ব নহলে এটিখিনিতে শেষ কৰিছো 5 নম্বৰ লৈকে থাকিল আজি বাকি অংকবিলাক মই লাহে লাহে কৈ দি আছো তোমালোকে চাবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ চেষ্টা কৰিবা থ্যাংক ইউ